সামগুৰিৰ ভকত গাঁৱত আৰম্ভ প্ৰশাসনৰ উচ্ছেদ। 38 বিঘা ভূমিত পুৱাৰে পৰা চলিছে বুলডোজাৰ। অংগনবাড়ী কেন্দ্ৰ চৰকাৰী বিদ্যালয় সকলো চুৰমাৰ। আজি পুৱাৰে পৰা যি ভকত গাঁৱৰ যি 38 বিঘা চৰকাৰী গেজিং ৰিজাৰ্ভত উচ্ছেদ অভিযান অব্যাহত আছে আৰু ভিডিঅ' জাৰ্নেলিষ্ট ফৰিদে ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব। আৰু এইদৰে এটা চৰকাৰী অংগনবাড়ী কেন্দ্ৰ এইদৰে ভাঙি পেলোৱা হৈছে আৰু ইয়াতে বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ হৈছিলে। ইয়ালৈ চৰকাৰী বিদ্যালয় আছিলে, ইয়াত ইলেক্ট্ৰিচিটিৰ সুবিধা আছে আৰু এইদৰে এটা অংগনবাড়ী কেন্দ্ৰ এইদৰে ভাঙি পেলোৱা হৈছে। ঘৰ ভঙা দেখি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা হৃদয় বিদাৰক পৰিস্থিতি। ঘৰখন ভাঙি চুৰমাৰ কৰা দেখি হিয়া ঢাকুৰি মাটিত বাগৰি কান্দিছে বেদখলকাৰীয়ে। মাটি লাগে, মাথো আশ্ৰয়ৰ বাবে সামান্য মাটি লাগে। ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ এখন চালি হলেই হেনো যথেষ্ট বেদখলকাৰীৰ। এইখানিতে আছিলো মই 35 বছৰ ধৰি। চৰকাৰত আমি এটা জানাছো মই অকমান মাটি দিওঁ আৰু একো নালাগে মোক, যেনে তেনে মই থাকিব পাৰো, এইটো লাগে আৰু কি একো নালাগে আমাৰ। আমি এইটোই জানাই আমাৰ অকমান মাটি দিওঁ মই থাকিবলৈ পাওঁ, এইটোই লাগে আৰু একো নালাগে মোক। কলৈ যাব, ক'ত থাকিব, কোনে আশ্ৰয় দিব, আত্মীয়ই সঁহাৰি দিবনে নাই তাৰো আশা নকৰাই ভাল। আমি দুখীয়া মানুহ আছিলোঁ বুজিছে, থাকোঁতে এতিয়া আমাৰ ঘৰ বাৰী ভাঙি গ'ল, এতিয়া মোৰ মাটি বিটা একোৱেই নাই, মই এতিয়া থাকিবলৈ জাগাই নাই, এতিয়া মই এতিয়া ক'ত যাম। পিতৃপুৰুষৰ পৰাই হেনো ভকত গাঁৱতে বসবাস কৰি আহিছে বেদখলকাৰীয়ে। অইন কোনো স্থানতে হেনো নাই বেজীৰ সমানো মাটি। উচ্ছেদৰ নিৰীক্ষণ কৰিছে চক্ৰ বিষয়াই। শুকুৰবাৰৰ ভিতৰতে উচ্ছেদ সম্পন্ন কৰাৰ আশা। আজি যোনটো ভকত গাঁও বিজিআৰৰ ফাৰ্ষ্ট পেজত হৈছে, দুটা দাগত হৈছে। দুটা দাগত আমাৰ প্ৰায় 38 বিঘা মাটি আজি বেদখল মুক্ত কৰা হ'ব। প্লাছ আমাৰ ফেমিলি হিচাপে 100 ঘৰমান আছে। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে হৈ আছে আৰু মানুহখিনি নিজেও বহুত 95% মানুহেতো নিজেই গোটেইখিনি ঠাইলৈ গৈছিলে, সেইকাৰণে এতিয়ালৈকে গোটেইখিনি শান্তিপূৰ্ণভাৱে হৈ আছে। উচ্ছেদ শান্তিপূৰ্ণভাৱেই চলিল। প্ৰশাসনৰ জাননী লাভ কৰি হেনো 95% বাসিন্দাই ঘৰ বাৰী ভাঙি আঁতৰি গৈছে ভকত গাঁৱৰ পৰা। পথৰ দাঁতিতে তম্বু টানি নিশাটো পাৰ কৰিলে একাংশ বেদখলকাৰীয়ে। নিশাটো খাদ্য নোখোৱাকৈ কটালে একাংশই। এতিয়া যেনে তেনে এই ৰাস্তাৰ কিনাৰলৈ একফালে বাছুৰি এটা বনাই তাত শুই আছোঁ ৰাতি। মুখ্যমন্ত্ৰী মামালৈ মাথো বেদখলকাৰীৰ এটাই বিনম্ৰ আহ্বান, অকণমান আশ্ৰয় দিয়ক। হিমন্ত মামাই কৈছে বোলে যে দুখীয়া মানুহ ঘৰ দৰ ভাঙি পেলাই সুবিধা কৰি দিব, কৰি দি পেলাই ঘৰ দৰ বনাই দিব। এতিয়া আৰু কি ক'ম, এতিয়া চিন্তাত আৰু ৰাতি ভাতেই খোৱা নাই। সামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ ৰিপৰ্ট DY 365।